পুৱাৰে পৰা আপোনালোকক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ খানাপাৰা যোৰাবাটৰ যি ভয়ংকৰ অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতি তাৰ নিশাৰ ভাগত অহা বৰষুণজাক আৰু তাৰ পাছত কেনেধৰণৰ তীব্ৰ যান-জঁট সৃষ্টি হৈছিলে কালি নিশাৰ ভাগত সেয়া সকলোৱে দেখিছে। কিন্তু বৰ্তমান মুহূৰ্ততো যোৰাবাট বা খানাপাৰা অঞ্চলত যি যান-জঁট সেয়া আচলতে কমা নাই। এই মুহূৰ্তত আবদ্ধ হৈ আছে শ শ বাহন। আচলতে যিমান দূৰলৈকে আমাৰ কেমেৰা লেন্সে ঢুকি পায় আমি সেই পৰিৱেশটো মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দিদং ব্ৰহ্ম আছে। দিদং ব্ৰহ্মই সেই পৰিৱেশটো দেখুৱাইছে। যাত্ৰীসকল আবদ্ধ হৈ আছে, যথেষ্ট সময়ৰ পৰা যাত্ৰীসকল আবদ্ধ হৈ আছে। আমি প্ৰথমতে সেই দৃশ্যাংশ দেখুৱাই লৈছোঁ। প্ৰথমতে আমি পৰিৱেশটো দেখুৱাই লৈছোঁ যে ঘণ্টাৰ পিছত ঘণ্টা এই স্থানত যাত্ৰীসকলে এনেকৈ অপেক্ষা কৰিব লগা হৈছে তেওঁলোকে গাড়ীখনৰ বাবে। কাৰণ তেওঁলোকে যিসমূহ বাহনত যাবৰ বাবে টিকেট হয়তো বুকিং কৰিছিলে সেইসমূহ বাহন এই মুহূৰ্তলৈকে খানাপাৰাত আহি পোৱাহি নাই। আৰু তাৰ মূলতেই হৈছে কালি সেই বান পৰিস্থিতি আৰু তাৰ পাছত আজি যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰাবাট বা খানাপাৰা অঞ্চলটোত যথেষ্ট বোকাময় এক পৰিৱেশ। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত একাঠু পৰ্যন্ত বোকা। তাৰ সমান্তৰালকৈ যি CRPF কেম্প আছে তাৰ সন্মুখভাগত এক প্ৰকাৰ পানী এতিয়াও আচলতে ৰাজপথৰ ওপৰেদি বৈ আছে। যাত্ৰীসকল আছে তেওঁলোক আবদ্ধ হৈ আছে, বহু সময় হ'ল তেওঁলোক আবদ্ধ হৈ থকা। মই যদি সম্ভৱ হয় তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা আমি কথা পাতিম। কিমান সময় হ'ল আপোনালোক আবদ্ধ? মই মালিগাঁও চাৰিআলিৰ পৰা ওলাইছোঁ খানাপাৰালৈকে পাইছোঁ, ইয়াতে পাইছোঁ 10 মিনিটত, কিন্তু এতিয়া 2 ঘণ্টা হৈ গ'ল ইয়াতে ৰখি আছোঁ। পূৰা 2 ঘণ্টাৰ পৰা গাড়ী অলপমান কৰি গৈ আছে, অলপ কৰি। শ্বিলঙত যাম বুলি ভাবছোঁ, 11টাত পাম, এতিয়াতো মানে 10টা ইয়াতে বাজিল। আগত যোৰাবাটত যথেষ্ট বেয়া পৰিস্থিতি, তাত পানী বৈ আছে ৰাস্তাৰ ওপৰেদি, তাৰ সমান্তৰালকৈ বোকাময় পৰিৱেশ। এনেকৈ যাত্ৰীসকল আবদ্ধ হৈ আছে ঘণ্টাৰ পিছত ঘণ্টা। অনেকাংশ লোক আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কিমান সময় হ'ল দাদা এনেকৈ? 2 ঘণ্টাৰ পৰা ফাঁচি আছোঁ। ক'ৰ পৰা আহিছে আপুনি? মই আহিছোঁ এয়াৰপৰ্টৰ পৰা। মোৰ অফিচ ইয়াতে বৰ্ণিহাটত। এতিয়ালৈ 10টা বজাত অফিচ পাবলৈকে এতিয়া 10টা ইয়াতে বাজিলে, গৈয়ে পোৱা নাই আৰু কেতিয়া যে গৈ পাম ঠিক নাই। নিশ্চয়কৈ যিসকল লোকৰ অফিচ কাছাৰী আছে, যোনে পুৱাৰ ভাগত তেওঁলোক কামৰ বাবে ওলাই আহিছিলে, সেইসকল লোক বিশেষকৈ সমস্যাত পৰিছে। দূৰণিবতীয়া যিসমূহ যাত্ৰীসকল এক প্ৰকাৰ সমস্যাত পৰিছে। দীঘলীয়া শাৰী। এতিয়াও যদি চাই ভিডিঅ' জাৰ্নেলিষ্ট দিদঙে দেখুৱাব, এয়া হৈছে খানাপাৰা অভাৰব্ৰিজৰ ওপৰৰ ভাগৰ দৃশ্যাংশ। এতিয়াও আচলতে শ শ বাহন ইয়াতে এনেকৈ আবদ্ধ হৈ আছে, কোনো ধৰণৰ লৰচৰ কৰা নাই। আৰু ইয়াৰ মূলতেই হৈছে যিহেতু যোৰাবাট বা যিটো স্থানত 9 মাইলত যি পানী হৈছে বা পথৰ ওপৰত যি বোকাময় পৰিৱেশ, তাৰ বাবে কিন্তু যাতায়াত কৰিবলৈ যথেষ্ট অসুবিধা সৃষ্টি হৈছে। প্ৰশাসনৰ তৰফৰ পৰা কেতবোৰ ব্যৱস্থা কৰা হৈছে, কিন্তু সেইসমূহ সম্পূৰ্ণ নহয়, পৰ্যাপ্ত নহয়। কাৰণ এজাক বৰষুণ আৰু বাৰিষাৰ সময়ছোৱাত এই পৰিৱেশ আমি প্ৰত্যেকবাৰে দেখা পাওঁ। প্ৰত্যেকটো বাৰিষাতে দুৰ্ভোগ ভুগিব লগা হয় যাত্ৰীসকলে। প্ৰত্যেকটো বাৰিষাতে এনেধৰণৰ অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় যাত্ৰীসকল। আৰু আজিও ব্যতিক্ৰম নহয়, একেই পৰিৱেশ, একেই দৃশ্যাংশ। আমি কিছু যিসকল যাত্ৰী আছে বাহনৰ বাবে অপেক্ষা কৰি আছে, যদি সম্ভৱ হয় তেওঁলোকৰ কাষলৈ আমি কিছু যাবলৈ বিচাৰিম, তেওঁলোকৰ পৰা কিছু মতামত ল'ম। কাৰণ তেওঁলোকো বহু সময়ৰ পৰা অপেক্ষা কৰি আছে, পুৱাৰ ভাগৰ পৰা তেওঁলোক অপেক্ষা কৰি আছে। বিশেষকৈ উজনি মোৱা যিসমূহ বাহন, সেই বাহনৰ অপেক্ষাত তেওঁলোকে এই মুহূৰ্ততো আছে। আৰক্ষী প্ৰশাসনৰ গাড়ী ইয়াতে আচলতে এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যথেষ্ট ট্ৰেফিক। কিমান সময় হ'ল আপোনালোকে এনেকৈ ৰাস্তাত? अरे हिंदी में बोलना। कितना टाइम हो गया आपको ऐसे रास्ते? हम लोग 3 घंटा हो गया, अभी तो 8 बजे तक आया था। हम लोग अरुणाचल जाने वाला है। यहीं पे लेट हो? हाँ, लेट हो गया। নিশ্চয়কৈ এনেকৈ যিসমূহ সেনা বাহিনীৰ লোক আছে, বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ লোক, এইসকল তেওঁলোকো ইয়াতে আবদ্ধ হৈ আছে। তেনেকৈ শ শ যাত্ৰী আবদ্ধ হৈ আছে নিজৰ বাহনখনৰ অপেক্ষাত। ঘণ্টাৰ পিছত ঘণ্টা তেওঁলোক আবদ্ধ হৈ আছে। আৰু তাৰ মূলতেই হৈছে বোকাময় পথ, আগত পানী, তেনেধৰণে এনেকৈ যিসকল যাত্ৰী সেইসকল এনেকৈ ইয়াতে অপেক্ষা কৰিব লগা হৈছে। বহু সময় এনেকৈ অপেক্ষা কৰি থাকিব লগা হৈছে। যাত্ৰীসকল আছে, তেওঁলোকৰ কাষলৈ যাম, তেওঁলোকৰ পৰা কিছু কথা পাতিবলৈ যত্ন। কিমান সময় হ'ল এনেকৈ বাইদেউ অপেক্ষা কৰি থকা? কেইটা বজাৰ পৰা ৰৈ আছে? আমি 8টা বজাৰ পৰা নাই পোৱা, এতিয়ালৈকে আহি পোৱাহি নাই। আপোনাৰ পাব ক'ত আপোনালোক? গোলাঘাট। ইয়াতে আপোনালোকৰ ইমান দেৰি হৈ গৈছে। নিশ্চয়কৈ যাত্ৰীসকলৰ এনেধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে, তেওঁলোক সমস্যাত পৰিছে। মই অকণমান দাদা ক'লৈ যাব, ক'ৰ পৰা আহিছে আৰু কিমান সময় হ'ল ইয়াত ৰৈ থকা? ইয়াত 2 ঘণ্টা যদি ৰৈ আছোঁ, 2 ঘণ্টা যদি যোৰহাটলৈ যাম, গাড়ী বৰ্তমানলৈকে পোৱা নাই। নিশ্চয়কৈ এয়া হৈছে পৰিৱেশ পৰিস্থিতি যোৰাবাটৰ বা খানাপাৰাৰ অবৰ্ণনীয় পৰিৱেশ বুলি ক'ব লাগিব। দাদা ক'লৈ যাব আপুনি আৰু কিমান সময় হ'ল ইয়াত অপেক্ষা কৰা? মই ইয়াতে থাকি 1 ঘণ্টামানে হৈ গ'ল আৰু এতিয়া মই বেডেটি যাবলৈ ওলাইছোঁ। ইয়াতে থাকি 1 ঘণ্টামানে হৈ গ'ল আৰু গাড়ী আহিয়ে পোৱা নাই এতিয়ালৈ। ISBTৰ পৰা আহিয়ে পোৱা নাই ইয়াতে। বাট চাই বহুত সময় হৈ গ'ল। নিশ্চয়কৈ এয়া যাত্ৰীসকল, বাহনসমূহ যিহেতুকে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ।
গতিকে যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু এতিয়াও পুলক মহন্তই দেখুৱালে পুৱাৰ ভাগৰ পৰিৱেশ পুৱাৰ ভাগৰ পৰাই যিহেতু যান জঁটৰ যথেষ্ট সৃষ্টি হৈ আছে আৰু বোকাময় হৈ পৰিছে যিটো ৰাষ্ট্ৰীয় ঘাইপথ চোৱা গতিকে যান জঁটৰ যথেষ্ট সমস্যা আৰু বহু ঘণ্টা ধৰি আচলতে এনেদৰে আবদ্ধ হৈ পৰিছে যাত্ৰীসকল কেৱল যাত্ৰীয়ে নহয় এয়া চাওক জৰুৰীকালীন সেৱা এখন এম্বুলেন্সো এনেদৰে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল বোকাৰ মাজত তাৰ পাছতে স্থানীয় যিসকল যুৱক আছে যুৱকসকলে অতি তৎপৰতাৰে সেই বোকাৰ পৰা উদ্ধাৰ কৰে এই এম্বুলেন্সখন আৰু এনেধৰণৰ পৰিৱেশ পৰিস্থিতি এটা দেখিবলৈ পোৱা গৈছে কাৰণ কালি দিনটোত যথেষ্ট কৃত্ৰিম বান আৰু সেই কৃত্ৰিম বানৰ ভয়াৱহ পৰিৱেশৰ পিছত আজি দিনটোত যোৰাবাটৰ এয়া পৰিৱেশ আৰু যোৰাবাটত ঘণ্টা ধৰি আবদ্ধ শ যান বাহন